নাগৰিকত্ব আইন সংশোধনী বিধেয়ক আৰু তাক লৈ ৰাজ্যত এতিয়াও অগ্নিগৰ্ভা পৰিস্থিতি বিৰাজ কৰি আছে আৰু বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে অসম গণ পৰিষদকে ধৰি বিৰোধীৰ আসনত যিসকল আছে তেওঁলোকে সদন ত্যাগ কৰিছে। মই প্ৰথমতে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আছে তেওঁৰ ওচৰলৈ আহিছোঁ। আপোনালোকে সদন ত্যাগ কৰিলে? আজি আমি সদন ত্যাগ কৰিছোঁ বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই সম্পৰ্কত আমাৰ যিটো ৰাজ্যপালৰ ভাষণ ইয়াত কোনো কথাই উল্লেখ কৰা হোৱা নাই। গতিকে আমি ইয়াৰ বিৰোধিতা কৰি আৰু লগতে যোৱাকালি ঘগ্ৰাপাৰত আছু কৰ্মীক যি কলা পতাকা দেখুওৱাৰ অজুহাতত কালি তেওঁলোকে শান্তিপূৰ্ণভাৱে অৱস্থান ধৰ্মঘট কৰি থাকোঁতেই যিধৰণে বিজেপিৰ কিছু গুণ্ডাই মাৰপিট কৰিলে আৰু লগতে থানাটো নলবাৰী জিলাৰ বিজেপিৰ সভাপতিত্বৰ নেতৃত্বত মাৰপিট কৰা কাৰ্য সঁচাকৈয়ে আমি গৰিহণা দিছোঁ। আৰু বিশেষভাৱে এখন থানাত গৈ আজি পুলিচেও আজি বিশেষভাৱে এটা শাসকীয় দলৰ ৰাজনৈতিক দলটোৱে তেনে কাৰ্য কৰাৰ পিছতো আজি কোনো ধৰণৰ পুলিচ প্ৰশাসনে ব্যৱস্থা নোলোৱাৰ কাৰণে আৰু আমি ভাবিছোঁ যে থানাটো এতিয়া আমাৰ কৰ্মীসকল বিশেষকৈ আমাৰ নিৰীহ যিখিনি কৰ্মী আছে সুৰক্ষিত নহয়। গতিকে বিশেষভাৱে এই গোটেইবিলাক কথা সামৰি আজি আমি বিশেষভাৱে মহামান্য ৰাজ্যপালৰ ভাষণৰ মাজতেই আমি আজি গোটেই বিধানসভা স্থল কৰি দিয়া হৈছে আৰু আমি স্থল কৰি পিছত মাননীয় অধ্যক্ষই ৰাজ্যপালৰ ভাষণ সমাপ্ত বুলি কৈ আধা ঘণ্টা স্থগিত ৰাখিছে। প্ৰশাসন যন্ত্ৰটোক আচলতে বেয়াকৈ ব্যৱহাৰ কৰা হৈছে নেকি? নিশ্চয় গণতন্ত্ৰৰ পৰিপন্থী। নিশ্চয় গণতন্ত্ৰত সকলোৰে বাক স্বাধীনতা আছে আৰু আজি বিশেষভাৱে দেখিছোঁ যে বিজেপিৰ নেতৃত্বৰ চৰকাৰখনে আজি মানুহৰ যিটো বাক স্বাধীনতা এই স্বাধীনতাও খৰ্ব কৰিবলৈ গৈ আছে। গতিকে বিশেষভাৱে আজি ইমান পৰ্যায় পাইছে যে আজি প্ৰশাসনো আজি আমাৰ বিশেষকৈ বিজেপি নেতৃত্বৰ চৰকাৰখনৰ হাতৰ পুতলা স্বৰূপ হৈ পৰিছে। হাতৰ পুতলা হৈ হাতৰ পুতলা স্বৰূপ। ধন্যবাদ জনাইছোঁ। অতুল বৰা ডাঙৰীয়া আছে, মই অতুল বৰা ডাঙৰীয়াৰ কাষত আহিছোঁ। আছু কৰ্মীৰ ওপৰত আক্ৰমণ যিটো আগতে পূৰ্বে হোৱা নাছিলে এনেকুৱা ধৰণৰ আৰু প্ৰশাসন যন্ত্ৰ সম্পূৰ্ণৰূপে নিজৰ হাতলৈ লৈ গৈছে। অসম আন্দোলনৰ সময়ত হৈছিল, তাৰ পিছৰ পৰ্যায়ত কংগ্ৰেছ শাসনকালতো দীঘলীয়া সময়ছোৱাত আছু কৰ্মীক সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীক এনেদৰে আক্ৰমণ কৰা নাছিল। থানাত গৈ শাসকীয় দলৰ বিষয়ববীয়ে আক্ৰমণ কৰিব, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা আজিৰ সময়ত আমাৰ কাৰণে কৈ থাকিব নোৱাৰে। ইয়াৰ বিচাৰ হ'ব লাগিব, আমি দাবী কৰিছোঁ। বিজেপিৰ যিটো এগ্ৰেছিভনেছ শেহতীয়াকৈ যদি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য চোৱা যায়, সেই এগ্ৰেছিভনেছে দলটোকো হয়তো ক্ষতি কৰিব। সেইটো তেওঁলোকৰ দলৰ কি ক্ষতি হয় বা নহয়, লাভ হয়, সেই বিষয়ে আমাৰ ক'বলগীয়া একো নাই। কিন্তু মূল কথা হৈছে আজি যিটো সময়ত আজি অসমৰ মানুহ খিলঞ্জীয়া মানুহ দুশ্চিন্তাত ভুগিছে। নাগৰিকত্ব সংশোধনী বিল 2016 লোকসভাত পাছ কৰাৰ লগে লগে এই কথা নিশ্চিত হৈছে যে আহি থকা দিনবিলাকত ৰাজ্যসভাত পাছ কৰিব বা ৰাজ্যসভাত পাছ নহ'লে জইণ্ট পাৰ্লিয়ামেণ্টাৰী ছেছন কৰি হ'লেও পাছ কৰিব। যিটো কথা অসমৰ মানুহে কেতিয়াও সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে, কাৰণ অসম আন্দোলন হৈছিল, 855 জন শ্বহীদ হৈছিল, বিভিন্নজন বিভিন্ন ধৰণে নিৰ্যাতিত হৈছিল। এই বিলখন পাছ হোৱাৰ লগে লগেই এই চুক্তিখন বানচাল হ'ব আৰু এই কথাটো কোনেও সহ্য কৰিব নোৱাৰে। কাৰণ আমি বৰ্তমান সময়ত এই কথা গভীৰ উদ্বেগেৰে প্ৰত্যক্ষ কৰিছোঁ যে অসমৰ সকলো দল সংগঠনে ভাৰতীয় জনতা পাৰ্টীক বাদ দি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈছে, প্ৰতিবাদ হৈছে। এনেইতো প্ৰতিবাদ কৰা নাই, কাৰণ আছে। লোকসভা নিৰ্বাচন দেখিলোঁ যে ৰাজ্যপালৰ ভাষণ তিলমাত্ৰ এই ৰাজ্যখনৰ বৰ্তমান সময়ৰ আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ বিষয়, এই বিষয়টো সম্পৰ্কত এটা উল্লেখ নাই। আমি তাৰ প্ৰতিবাদ কৰিছোঁ। লোকসভা নিৰ্বাচন আহি আছে, বিজেপি সাজু হৈছে, কংগ্ৰেছ সাজু হৈছে, অসম গণ পৰিষদৰ কেনেকুৱা ধৰণৰ? আমি প্ৰস্তুতি আমি চলাম। মানে 14টা সমষ্টিতে প্ৰাৰ্থী দিব। আজিৰ দিনটোত সেই কথা ক'ব নোৱাৰোঁ। আমাৰ সন্মুখত যিহেতু এটা ডাঙৰ সমস্যা, এই সমস্যাটো আমি কেনেকৈ অভাকাম কৰিম, প্ৰথমে সেইটো চিন্তা আমাৰ। কেৱল ভোটৰ অংকত আমি নাই, ভোটৰ অংকত নাই। ধন্যবাদ জনাইছোঁ আৰু কথা পাতিবলৈ যত্ন কৰিম। প্ৰদীপ হাজৰিকা ডাঙৰীয়া আছে। হাজৰিকা ডাঙৰীয়া, যিটো পৰিস্থিতি বৰ্তমান যদি অসমৰ চোৱা যায় তেনেহ'লে আছু কৰ্মীৰ ওপৰত কালি যিটো আক্ৰমণ লৈছোঁ অলৰেডি, মই আপোনাৰ পৰা
আশু কৰ্মীৰ ওপৰত আক্ৰমণ দিলেতো হৈ যাব এইটোৱে আমাৰ এই উৎপলেও দিলে গোটেইকেইটাই একেটা কথাকে গোটেইবোৰে কি কৰে তাহাঁতে কোৱাটোৱে মই কোৱা আৰু দেই একেই কথা ধন্যবাদ জনাইছোঁ আৰু আমি কথা পাতিবলৈ যাওঁতে সত্যব্ৰত কলিতা আছে মই সত্যব্ৰত কলিতাৰ কাষলৈ আহিছোঁ আশু কৰ্মীৰ ওপৰত যিটো আক্ৰমণ পূৰ্বে এনেধৰণৰ কথা হোৱা নাছিলে কিন্তু আমি অতি গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ যে গণতান্ত্ৰিকভাৱে যিসকলে আন্দোলন কৰি আছিল কলা পতাকা দেখুৱাটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ভিতৰত গতিকে এইখন চৰকাৰে যে গণতান্ত্ৰিক অৱস্থানবিলাকৰ বিৰুদ্ধে ইমান এই ধৰণৰ কাৰ্যত লিপ্ত হ'ব আমি মানে কল্পনা কৰিব পৰা নাছিলোঁ কালি আশু কৰ্মীক যিভাৱে তেওঁলোকে মাৰধৰ কৰিছে আৰু আনকি কিছুসংখ্যক বিজেপি কৰ্মীয়ে গৈ থানাত যি পুলিচৰ আগত মাৰধৰ কৰিছে এইটো মানে এইটোৱে বুজাইছে যে আইন শৃংখলা বোলা কোনো ইয়াত কথা নোহোৱা হৈছে আৰু সম্পূৰ্ণভাৱে গুণ্ডাগিৰি ৰাজ চলিছে গতিকে এই কথাবিলাকক অসমৰ মানুহে কেতিয়াও গ্ৰহণ নকৰে আৰু আমি ইয়াত তীব্ৰ গৰিহণা দিছোঁ আৰু এনে কাৰ্য যদি তৎকালীনভাৱে বন্ধ নকৰে অসমৰ পৰিস্থিতি আৰু ভয়াৱহ হ'ব বুলি আমি অনুভৱ কৰিছোঁ গুণ্ডাগিৰি চলিছে বুলি কওঁ নিশ্চয় থানাৰ ভিতৰত যিটো গুণ্ডাগিৰি চলিছে ই সঁচাকৈ অতি দুখ লগা কথা অসমত আমি বহুত চৰকাৰ দেখিছোঁ কোনো চৰকাৰে যেন এনেকুৱা ঘটনা হোৱা নাছিল আশুৰ কৰ্মীক থানাৰ ভিতৰত য'ত নিৰাপত্তাৰ কাৰণে থানাৰ ভিতৰত যায় পুলিচে আমাক নিৰাপত্তা দিয়ে কিন্তু সেই পুলিচৰ উপস্থিতিত এই বিজেপি গুণ্ডা বাহিনীয়ে যিটো অত্যাচাৰ কৰিলে সি সঁচাকৈ অসমবাসীয়ে সেই গৰিহণা দিব আৰু অতি শীঘ্ৰে বন্ধ কৰিব লাগে ধন্যবাদ জনাইছোঁ আৰু আমি এনেধৰণে সেই এটা বিষয়ে যে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীক প্ৰথমবাৰৰ বাবে এনেধৰণে আক্ৰমণ কৰা হৈছে উৎপল দত্ত ডাঙৰীয়া আছে কি ক'ব গোটেই কথাটো না আজি বিধানসভাৰ প্ৰথম দিনা গভৰ্ণৰে যি বক্তব্য দাঙি ধৰিছিল ভূপেন হাজৰিকাৰ ওপৰত আমাক ক'ব লগা নাই আমি ধন্যবাদ জনাইছোঁ ইয়াৰ পিছতে তেওঁ বক্তব্য ৰাখিব বিচাৰিলে ৰাজ্যখনত শান্তি শৃংখলা বিৰাজ কৰিছে এই ক্ষেত্ৰত আমি যোৱাকালি ঘটনালৈ আঙুলিয়াই দিলোঁ নলবাৰী জিলাত মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী গৈছিল আধাশিলা ৰাখিবলৈ আছুৱে গণতান্ত্ৰিকভাৱে ৰাস্তাৰ কাষত অৱস্থান কৰি ব্লেক ফ্লেগ দেখুৱাটো এইটো সত্য এইটো গণতন্ত্ৰ দেশত দেখুৱাৰ অধিকাৰ আছে কিন্তু তাকে কৰিবলৈ গৈ তেওঁলোকে বিজেপি দলৰ কৰ্মীয়ে আছু কৰ্মী গ্ৰেপ্তাৰ হোৱা থানাৰ ভিতৰত গৈ মাৰপিট কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ শান্তি শৃংখলা ক'ত বজাই ৰাখিছে সেইকাৰণে আমি এই কথাষাৰ উঠাই ল'বলৈ দাবী কৰিছিলোঁ আৰু তাৰ প্ৰতিবাদত আমি বিধানসভাত আমি প্লে কাৰ্ড দেখুৱাইছোঁ আছুৰ কৰ্মীৰ ওপৰত যি মাৰপিট ঘটনা হৈছে আমি গৰিহণা দিছোঁ ৰাজ্যখনত শান্তি বজাই থকা নাই বুলি আমি দাবী শান্তি সঁচাকৈ যদি চাবলৈ যোৱা হয় পূৰ্বতে কিন্তু এনেকুৱা বহু চৰকাৰ গৈছে কিন্তু এনেকুৱা ধৰণৰ এগ্ৰেছিভনেছটো নাছিলে নাই আপুনি যদি চাই বিগত 15 বছৰ কংগ্ৰেছ চৰকাৰ চলি আছিল তাতো তেনেকুৱা আছু কৰ্মীৰ ওপৰত তেনেকুৱা ঘটনা ঘটা নাই এজিপি দিনতো 10 বছৰ কাৰ্যকালত তেনেকুৱা ঘটনা ঘটা নাই অৰবিন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে মাত্ৰ 2টা বছৰ পিছত মুখ্যমন্ত্ৰীজনৰ যি কাৰ্য তেওঁ যি ধৰণে কৰ্ম কৰিবলৈ লৈছে অসমৰ ৰাইজে তাক ভাল পোৱা নাই আৰু গণতন্ত্ৰৰ পৰিপন্থী কাম কৰিছে এইকাৰণে এই চৰকাৰ 2 বছৰতে তেওঁলোকৰ ৰেৰ ৰূপটো ওলাই পৰিছে আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ কথাটো যিহেতু উল্লেখ কৰিছে জুবিন গাৰ্গে যি অশালীন মন্তব্য কৰিছে সেইটোক লৈ কিবা ক'ব নেকি নাই এই ক্ষেত্ৰত জুবিন গাৰ্গে কি কৰিছে মই ভালকৈ কথাটো চোৱা নাই কিন্তু আৱেগিক হৈ তেওঁ কথা কেইটামান কৈছে যে এই আইনখনৰ বিৰুদ্ধে আইনখনক ঢাকি ৰাখিবৰ কাৰণে এনেকৈ দিছে বুলি যিটো কথা ক'লে আচলতে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত এইটো নহয় ভূপেন হাজৰিকাৰ প্ৰাপ্যটো 10 বছৰ আগতেই পাব লাগিছিল কিন্তু বহুত দেৰি কৰিছে তথাপি দেৰিকৈ হ'লেও দিয়াত আমি চৰকাৰক ধন্যবাদ জনাইছোঁ গোটেই কথাটো আপোনাৰ পৰাও জানিব বিচাৰিছোঁ যে যেনেকুৱা ধৰণৰ পৰিস্থিতি মানে গুণ্ডাগিৰি চলাৰ নিচিনা আজি আমাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে আৰু এই বাজেট অধিৱেশন মহামান্য ৰাজ্যপাল ডাঙৰীয়াই যিখন ভাষণ পাঠ কৰিবলৈ লৈছে তাত অসম চুক্তি ৰূপায়ণৰ কথা একো উল্লেখ নাই সমগ্ৰ ৰাজ্যখন আজি জ্বলি আছে নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ এই কথা উল্লেখ নাই যোৱাকালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত থানাত সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনকাৰীক থানাত যিসকলক গ্ৰেপ্তাৰ কৰিছিলে
সেইসকলক গৈ তাত বিজেপি কৰ্মীয়ে মাৰপিট কৰিছে। ৰাজ্যখনৰ এই জ্বলন্ত বিষয় যিখন জ্বলি আছে বৰ্তমান, সমগ্ৰ ৰাজ্যবাসীয়ে আন্দোলনত আছে, এই বিষয়ে তেওঁৰ ভাষণত কোনো কথা উল্লেখ নাই, আইন শৃংখলাৰ কথা উল্লেখ নাই। গতিকে আমি ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু এই প্ৰতিবাদ কৰি যাম। গণৰাজ্য দিৱসতো যদি চোৱা যায় তেনেহ'লে তেওঁৰ ভাষণ, ৰাজ্যপালৰ ভাষণ কিন্তু তেনেকুৱাই আছিল, গতানুগতিক ভাষণ। গতিকে বিধানসভাত আমি ৰাজ্যখনৰ এই জ্বলন্ত সমস্যাবিলাকৰ ওপৰত এইবাৰ আমি বক্তব্য ৰাখিম আৰু চৰকাৰৰ এই হঠকাৰিতা আৰু অসমৰ ৰাইজৰ ওপৰত চলোৱা এই নিৰ্যাতন আমি তীব্ৰ প্ৰতিবাদ কৰি থাকিম। 31 জানুৱাৰী আহিছে, সেইদিনাখনে হয়তো ৰাজ্যসভাত যদি পাছ হৈ যায় তাৰপিছত এজিপিৰ কেনেকুৱা ধৰণৰ ষ্টেণ্ড হ'ব, কি কৰিব? আমিতো মিত্ৰজোঁট ত্যাগ কৰিলোঁ, আমাৰ মন্ত্ৰীসকলে পদত্যাগ কৰিলে, আমি আজি বিৰোধী পক্ষত বহিছোঁ। গতিকে আমি ইয়াৰ পিছত পৰিৱেশ আৰু পৰিস্থিতি চাই দলে আমাৰ কাৰ্যসূচী গ্ৰহণ কৰিব। ইতিমধ্যে অহা 30 তাৰিখে আমাৰ কাৰ্যসূচী আছে, প্ৰতিখন জিলাই আমাৰ প্ৰতিবাদী সমদল বাহিৰ কৰিব আৰু ইয়াৰ পিছত আমি দলে বহি আলোচনা কৰি আমি কাৰ্যসূচী গ্ৰহণ কৰিম। এয়া আছিলে অসম গণ পৰিষদ আৰু অসম গণ পৰিষদৰ পিছতে আমি এইবাৰ কংগ্ৰেছ শিবিৰ, AIUDFৰ শিবিৰ আৰু বিজেপি শিবিৰলৈ যাম। একেখিনি কথাই যে বিজেপি আচলতে গুণ্ডাগিৰি আৰম্ভ কৰিছে নেকি। অসম গণ পৰিষদৰ সৈতে আমি কথা পাতিলোঁ আৰু একেটাই বিষয় যে বিজেপি আচলতে গুণ্ডাগিৰি আৰম্ভ কৰিছে নেকি। আমি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আছে, বিজেপিয়ে গুণ্ডাগিৰি আৰম্ভ কৰিছে নেকি? গুণ্ডাগিৰি নহয় নেকি, থানাৰ ভিতৰত যদি বিজেপি কৰ্মীয়ে মাৰিব পাৰে এইটোক আমি গুণ্ডাগিৰি কৰিম নে কি বুলি ক'ম? থানাৰ ভিতৰত এতিয়া সেই থানাত তেওঁলোকৰ আজি OC আছে, অফিচাৰ আছে, SP আছে। আমাৰ দিনত থানাৰ ভিতৰত কংগ্ৰেছ কৰ্মীয়ে এনেধৰণৰ মাৰপিট কৰা আমাৰ উদাহৰণটো পোৱা নাছিলোঁ আৰু এইটো কৰিবলৈ সাহস কেনেকৈ পালে? চৰকাৰে যদি উচতনি নিদিয়ে আৰু এই চৰকাৰৰ যে অস্তিত্বই নাই, এইটোৱে প্ৰমাণ হৈছে। যদি আইন শৃংখলাটো যদি এজন বিজেপি কৰ্মীয়ে হাতত ল'ব পাৰে তেতিয়াহ'লে এই চৰকাৰখন আজি থকা নথকা আজি তাৰ কি প্ৰমাণ আছে? গণতন্ত্ৰৰ কাৰণে অশনি সংকেত। এইটো গণতন্ত্ৰৰ কাৰণে আজি গণতন্ত্ৰটো ধ্বংস কৰি আছে। আজি হিটলাৰিজিম চলিছে, আজি যিটো ফেচিজিম চলিছে, আজি গণতন্ত্ৰকটো এইটো হত্যাহে কৰিছে। এই দলে গণতন্ত্ৰ হ'লে সকলো ধৰ্ম, সকলো মানুহক সমান চকুৰে চাব লাগে। তেওঁলোকে ক'ত চাইছে? তেওঁলোকে হিন্দু বেলেগ কৰিছে, মুছলমান বেলেগ কৰিছে, অসমীয়া বেলেগ কৰিছে, বঙালী বেলেগ কৰে। তেওঁলোকে আজি বিভিন্ন সময়ত আজি গণতন্ত্ৰক মানে সকলো ধৰ্মৰ, সকলো ভাষাৰ মানুহক সমান অধিকাৰ দিয়া, সমান চকুৰে চোৱা, সমান মৰ্যাদা দিয়া, এওঁলোকে ক'ত দিছে? আজি গণতন্ত্ৰ সেইদৰে বিপদাপন্ন হৈছে। আমাৰ সংবিধান আজি ভংগ কৰিবলৈ গৈছে। আজি গুণ্ডাগিৰিৰ ৰাইজ হৈছে আৰু অসমত সকলোৱে জানে সোণোৱাল আৰু কি কয় হেমন্ত বিশ্ব শৰ্মাৰ কোনে গাদী ৰাখিব, কোনে গাদী পাব, এই গৃহযুদ্ধত আজি অসম আজি ধ্বংসৰ মুখলৈ গৈ আছে। আৰু এটা কথা হ'ল, ডক্টৰ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰা হ'ল আৰু কংগ্ৰেছৰ মল্লিকাৰ্জুন খৰ্গে তেওঁ এটা মন্তব্য কৰিছে যে তেওঁ পাব লগা মানুহ নাছিলে। নহয়, তেওঁলোক পাব নালাগে বুলিতো কোৱা নাই, বৰঞ্চ কালি আকৌ উল্টাও দিছে তেওঁ যে আমি তেওঁক সন্মান কৰোঁ, হেৰি কৰোঁ। তেওঁ গায়ক বুলি কোৱাৰ কাৰণে মানুহে বেয়া পাইছে। গায়কটো হয়, তেওঁৰ লগত আৰু গুণ আছে, এইটো নোহোৱা নহয়। আৰু কংগ্ৰেছেতো তেওঁক চকলো দিয়া। আজি কংগ্ৰেছে তেওঁক পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণটো আমিয়েই দিয়া। তেওঁক আজি বিপদৰ সময়ত কেবিনেট ৰেংক দি টকা পইচা দি আমি দিছোঁ। তেওঁৰ বেমাৰৰ সময়ত তাৰপিছত সমাধিখন 219টা ব্লকে কি কয় তেওঁৰ সন্মানতে আমি সেইধৰণে কৰিছোঁ। আনকি ভূপেন হাজৰিকা মঞ্চ, তাৰপিছত ইয়াতো তেওঁ আৰ্কাইভ কৰা হৈছে, এইটো কি কয় এই শংকৰদেৱ কলাক্ষেত্ৰত। তেনেহ'লে
আমি যিজনে চব কৰিলোঁ দাদা চাহ পালখে আদে তেনেহ'লে আমি কংগ্ৰেছে তেওঁক চবতকৈ বেছি, কিন্তু তেওঁ কংগ্ৰেছী নাছিল, তেওঁ বিজেপিয়ে আছিল। ধন্যবাদ জানিছোঁ। এয়া আছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, আৰু আমি বিভিন্ন জনৰ সৈতে কথা পাতিছোঁ। আৰু ৰেকিবুদ্দিন আহমেদ আছে, মই ৰেকিবুদ্দিন আহমেদৰ পৰা জানিব বিচাৰিম বৰ্তমানৰ যিটো পৰিস্থিতি যদি চাবলৈ যোৱা হয়, বিজেপি এক প্ৰকাৰ মানে গুণ্ডা বাহিনীৰ লগাই আছু কৰ্মীক আক্ৰমণ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ পাব তেওঁলোকে বহুত সোনকালে। অসমত যিদৰে তেওঁলোকে আজি কেইটামান দিনত অত্যাচাৰ উদ্ভণ্ডালি আৰম্ভ কৰিছে, অসমৰ জনসাধাৰণৰো গাত তেজ আছে। অসমৰ জনসাধাৰণৰ সহ্যৰ সীমা যেতিয়া বাহিৰ হৈ যাব তেওঁলোকে গম পাব, ইয়াৰ উত্তৰ ভালকৈ পাব। এইটো গণতন্ত্ৰ হয়, ডেম'ক্ৰেচি হয়। যোনে যি দল কৰে কৰক, যোনে ডেম'ক্ৰেচিত মানে মেজৰিটি পাব সি গভৰ্ণমেণ্ট ফৰ্ম কৰিব, যোনে নকৰিব সি অপজিশ্যনত থাকিব। কিন্তু এনেকুৱা নহয়, ডেম'ক্ৰেচিক এনেকুৱাকৈ তেওঁলোকে ইমান একদম হিটলাৰৰ দৰে একদম এনেকুৱাকৈ শাসন এখন এনেকুৱাকৈ তেওঁলোকে কৰাব বিচাৰিছে বাধ্যতামূলক। অসমৰ জনসাধাৰণক কোনো কেতিয়া এনেকুৱা কৰিব পৰা নাই, ভাৰত পৃথিৱীতো পৰা নাই। ইয়াৰ উত্তৰ তেওঁলোকে পাব, উত্তৰ 100% পাব, উত্তৰলৈ অপেক্ষা কৰক। ভৰিৰ তলত মাটি কাৰ আছে কাৰ নাই তাৰো হিচাপ হ'ব। আমি আগুৱাই যাম, আৰু এইবাৰ আমি AIUDF আৰু বিজেপি শিবিৰৰ পৰা সেই একেখিনি কথাই জানিবলৈ যত্ন কৰিম।